আসসালামু আলাইকুম ও রহমতুল্লাহি ওয়া বারাকাতুহু। জানুৱাৰীৰ 7 তাৰিখ 5টামান বজাত আমি গুৱাহাটীৰ পৰা ফ্লাইটত উঠিব লাগিব। আমি 8টা 8:30 গৈ পেলাই আমি মুম্বাই পাম। মুম্বাইৰ পৰা আমি জিদ্দাৰ পৰা আমি হোটেলৰ পৰা আমি সেইদিনাখন ফজৰৰ নামাজ পঢ়িব পাৰিম। আমাৰ পেকেজ আছিলে 15 দিনৰ, কিন্তু আমি এতিয়া 16 দিনৰ পাইছোঁ। আপোনালোকৰ দোৱা বিচাৰিছোঁ। আমি যে সুকলমে আমাৰ গোলাঘাট জিলাৰ সদৰ কাজী আব্দুল গফুৰ চাহাব আৰু তেওঁৰ সহধৰ্মিনী আৰু আমাৰ নাহৰাণীৰ মৌলানা নিজামুদ্দিন চাহাব আৰু তেওঁৰ সহধৰ্মিনী, মই নিজে মহম্মদ চিৰাজুল ইছলাম আৰু মোৰ ল'ৰা ইজাজ আহমেদ আৰু মোৰ ভাগিন কণ্ট্ৰেক্টাৰ মুজিবুৰ ৰহমান আৰু এজন গাঁৱৰ মৌলানা মহম্মদ হুছেইন আহমদ চাহাব, আমি এই 8জন মানুহ আমাৰ গোলাঘাটৰ পৰা এইবাৰ যাব ওলাইছোঁ। আৰু আমাৰ আছে মিছাৰ পৰা আছে, আমাৰ তেজপুৰৰ পৰা আছে, নগাঁও হোজাইৰ পৰা আছে। গোটেই অসমৰ পৰা হজ যাত্ৰী এই ট্ৰেভেলছটোত আল হাৰামাইন হজ উমৰা ট্ৰাষ্ট অফ ইণ্ডিয়াত আমি 2001 চনৰ পৰা অহা যোৱা কৰি আছে। মক্কাত আমাৰ নিচে কাষতে ওচৰতে আমাৰ হোটেল আছে। আমি 5 ওয়াক্ত নামাজ আমি হৰম শৰীফত পঢ়িব পাৰোঁ। আমাৰ খোৱা, আমাৰ ইণ্ডিয়ান খানা, আমাৰ অসমৰ খানা, আমাৰ অসমৰ ভাত যেনেকুৱা তেনেকুৱা তাত ভাত পোৱা যায়। চব বস্তু পোৱা, আপোনাৰ ভাতৰ পৰা লৈ ৰুটি, তাৰপাছতে চাহ কফি চব তাত পোৱা। ফল ফ্ৰুটলৈকে আমাৰ এই কোম্পানীৰে বহন কৰে। কিছুমান মানুহে কম পেকেজত যায়, ধৰি লওক 80,000 টকাত যায়, কোনোবাই 85,000 টকাত লৈ যায়, কোনোবাই 90,000 টকাত লৈ যায়। তেনেকুৱা ধৰণৰ ট্ৰেভেলছত গ'লে মানুহে বহুত কষ্ট পায়, খোৱা বোৱাতো কষ্ট পায়। আৰু 1000 কিলোমিটাৰ 12 কিলোমিটাৰ 1 মাইল এনেকুৱা ধৰণৰ দূৰত্ব ৰাখে, অহা যোৱাত অসুবিধা হয়। সেইকাৰণে হাজুসকলে কষ্ট পায়। তেনেকুৱা ভিডিঅ' বা ফুটেজ আমাৰ ওচৰত আছে। মানুহজনে কষ্ট পায়, আহি আমাক কৈছে এনেকৈ আমি কষ্ট পাই আহিছোঁ। কিন্তু ইনশাল্লাহ আমাৰ এই ট্ৰেভেলছত কোনো কষ্ট নাপায় আপোনালোকে। আমাৰ এইটো 5 ষ্টাৰৰ পৰা 3 ষ্টাৰলৈকে আছে। থকা খোৱা চব মানে ধুনীয়া। যিসকল এই ট্ৰেভেলছত গৈছে তেওঁলোকক আপোনালোকে সুধিব পাৰে, বা আমাৰ এতিয়া যিসকল যাব তেওঁলোক আহিব নহয় ঘূৰি পেলাই, ভাল পাইছেনে বেয়া পাইছে আপোনালোকে সুধিব পাৰে। আমাৰ ডিলাক্সত আছে 1,15,000 টকা, আৰু তোমাৰ আৰু এটা কেটেগৰী আছে, সেইটোত আছে 98 আৰু এটা আছে 95। 98 যিটো আছে তাৰ ডিষ্টেঞ্চ আছে তোমাৰ 800 মিটাৰ, আৰু 95ৰ আছে 1000 মিটাৰ দূৰত্ব। আৰু আমাৰ ডিলাক্সত আছে 300 মিটাৰ, আৰু মদিনাত আছে মাত্ৰ 150 মিটাৰ। আপোনালোকে মদিনাত একদম কাষত একদম লাগি থকা পাব, আৰু মক্কাত 300 মিটাৰ দূৰত আছে আমাৰ হোটেল। আমাৰ এইবাৰ গোলাঘাটৰ পৰা 8জন ওলাইছোঁ, আৰু আমি অহা জানুৱাৰী মাহৰ 2025ৰ 7 তাৰিখ ইয়াৰ পৰা ৰাতিপুৱা ওলাম। আমি 5টাত আমাৰ ফ্লাইট আছে। আমি 15 দিনৰ আমাৰ পেকেজ আছিলে, কিন্তু আমি আল্লাই কৰাত 16 দিনৰ এদিন বেছি পাইছোঁ। আমি গোলাঘাট তথা অসমৰ ৰাইজক জনাব বিচাৰিছোঁ, কোনোবা যদি আমাৰ এই ট্ৰেভেলছত যাব ওলায় আমাৰ লগত যোগাযোগ কৰিব। আমি ফোন নম্বৰ দিম। আমাৰ এতিয়া টিকেটো 3-4টা এক্সট্ৰা আছে, ভিছাও ওলাই আছে। আমাৰ লগত যেন জানুৱাৰীত 7 তাৰিখ যাব ওলায় আমাৰ লগত যোগাযোগ কৰিব। আমি তৎকাল তেওঁক যাবৰ কাৰণে সুবিধা দিম। গতিকে আপোনালোকক জনাই ভাল পাইছোঁ যে আপোনালোকে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰক। গোলাঘাটৰ ৰাইজ, তোমাৰ যোৰহাটৰ, শিৱসাগৰৰ যিসকল যাবৰ কাৰণে ওলাইছে আমাৰ লগত যোগাযোগ কৰিলে আমি অতি সোনকালে তেওঁলোকক সুবিধা কৰি পেলাই আমি লৈ যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।